নমস্কাৰ বন্ধু বান্ধৱীসকল, যিহেতুকে আমাৰ ইউটিউবত বেছিকৈ ভিডিঅ' দিয়া নাযায় আৰু সময়ো নাপাওঁ আমি, সেইকাৰণে আজি এদিনতে মই 3টা ভিডিঅ' কৰি ললো। 2টা ভিডিঅ' অলৰেডি কৰিলো, আপলোড কৰাই নাই বাৰু, এটা এটাকে কৰি থাকিম। আজি মই ইম্পৰ্টেণ্ট ভেকচিনেশ্যন এটাৰ বিষয়ে ক'বলৈ গৈ আছো। FMD আপোনালোকে সকলোৱে জানে। FMD মানে আমাৰ অসমীয়াত চবকা লগা ৰোগ বুলি কয়। মুখত আৰু পুৰাত মানে ঘা লাগে। ঘা লাগিলে মানে খাব নোৱাৰা হয়, লালাটি পৰি থাকে, খোজ কাঢ়িব নোৱাৰে, মুখতো হয়। সেইটো কাৰণে FMD ভেকচিনটো দিয়া যায়। কিন্তু আজিকালি কি হৈছে, আপোনালোকে FMD 2-3টা বেমাৰৰ একেলগে আহে, তাৰমানে একেলগে আহে। ৰাক্সাটিউজেট বুলি কয়, আপোনালোকে সেইটো লগাব পাৰে। আজি আমি FMD ভেকচিন কৰালো, যাৰ কাৰণে মই ভেকচিনটোৰ ওপৰত মানে ক'বলৈ গৈ আছো। FMD ভেকচিনটো আপোনালোকে 4 মাহৰ পৰা ছাগলীক দিব পাৰে। খুব বেছি আপুনি তাতকে সৰু নিদিব, 3 মাহৰো দিব পাৰে, কিন্তু মোৰ মতে নিদিয়াই ভাল। আমাৰ মতে মানে কৈছো নিদিয়াই ভাল। 3 মাহৰ পোৱালিক 1 ml কে দিব পাৰি, হয় নে? 1 ml কয় ন? আৰু এইটো পৰাপক্ষত আপোনালোকে যদি বেজি দিব নাজানে, আপোনালোকে ডক্টৰৰ নিজে নিদিয়াই ভাল। এইটো ডিপ ইন্ট্ৰামাস্কুলাৰ হয়। দেখুৱাই দিয়াচোন গলডনৰ কোনখিনিত দিব লাগে। এইটো এইখিনিত এইটো মাংস আছে না, তাতেও দিব পাৰে, তাত টপিনাত এইখিনিত দিব পাৰে। টপিনাত দিয়াতকৈ স্কিনৰ তলত নিদিয়ে, এইটো স্কিনৰ তলত নিদিয়ে, এইটো ডিপ ইন্ট্ৰামাস্কুলাৰ মানে মাংসপেশীৰ তলত দিয়া হয়। আৰু এই ভেকচিনটো 1 ml কে, যিকোনো ডাঙৰ সৰু ছাগলীক 1 ml কে দিয়া যায়। আৰু এই FMD ভেকচিনটো দিয়াৰ ফলত আপোনাৰ HS আৰু BQ এই 2টা বেমাৰৰ পৰা আপোনালোকে একেলগে আহে দেই। টিকাটো এই ভেকচিনটো একেলগে এই 3টা বেমাৰ ৰক্ষা কৰে। HS ভেকচিনটো হ'ল ছাগলীৰ কেতিয়াবা ডিঙি ফুলে, এই ডিঙি ফুলা বেমাৰটোতো এই ৰাক্সাটিউজেট মই যোনটো ক'লো সেইটোৱে মানে প্ৰটেক্ট কৰে। আৰু BQটো হ'ল কেতিয়াবা কি হয়, ছাগলীৰ পিছঠেং দাঙিব নোৱাৰে, জ্বৰ আহে, চুচাই খোজ কাঢ়ে, লেঙেৰাই খোজ কাঢ়ে। হয়তো আপোনালোকে কেতিয়াবা কোনোবাই ভুগিছে এনেকুৱা বেমাৰত ছাগলী। এই বেমাৰটোৰ পৰা ৰক্ষা কৰে। আৰু এই বেমাৰটো সাধাৰণতে আমাৰ অসমৰ বাহিৰত আৰু এটা বেমাৰত কাম কৰে। এইটো এই যে আমাৰ FMD কৈ থাকে, জীৱন হালে যে হয়, মই তাৰমানে যেতিয়া FMD ভেকচিন যিকেইটা কৰা যায় সেইকেইটাৰ মুখত ঘা নহয়, আৰু যিকেইটাৰ মানে কৰা নাযায় সেইকেইটাৰ মুখত ঘা হয়। মানে আমাৰ যে মুখত সচৰাচৰ ঘা হৈ থাকে, সেইটোতো FMD ভেকচিন দিলে কাম কৰে। আৰু এই ভেকচিনটো দিয়াৰ সময় হ'ল আমাৰ অসমৰ বাহিৰত আগষ্ট মাহৰ পৰা দিয়ে ভেকচিনটো, কাৰণ তাত বৰষুণটো অলপমান লেটকে ষ্টাৰ্ট হয়। কিন্তু আমাৰ অসমত বৰষুণটো আপোনালোকে জানে খুব আগতীয়া। এপ্ৰিল মাহ এতিয়া বৰষুণ গমেই পাইছে, আপাৰ আচামৰ পিনে শিল বৰষুণ, ধাৰাসাৰ বৰষুণ আৰম্ভ হৈ গৈছে। আমাৰ ইয়াত হোৱা নাই বাৰু, গতিকে আৰু অলপ আগতে দিলেও কথা নাই। জানানে, গাছ বন এই লাজুকী বনৰ পাতবোৰ নোহোৱা হৈ যায়। এই যে কাঁইট থাকে, কাঁইট খালেও মানে হয় বুলি কয়, কিছুমানে নহয় বুলি কয়। কিন্তু কিমান দূৰ সত্য মই নাজানো, কিন্তু আমাৰ ছাগলী লাজুকী বন খায়ে জীয়াই থাকে। কিন্তু লাজুকী বনৰ পাতটো সেই গৰম থাকে, কটাটো যে থাকে, এই কটাটো খালেও অলপ মুখত কাউৰীটো আমি সেইবুলি আনো। কিন্তু ডক্টৰে ORF ভাইৰাছ বুলি কয় এইটো, বাৰু ডক্টৰৰ মতে গৈছো আমি, ORF ভাইৰাছৰ কাৰণে হয়। কিন্তু FMD ভেকচিনটো দিয়াৰ ফলত এই মুখৰ ঘাটোৰ পৰা পৰিত্ৰাণ পোৱা যায়। আৰু ভেকচিন কিমানটা বেমাৰ মানে এনেকুৱা মুখত ঘা লগা, ভৰিত ঘা লগা বহুত বেমাৰৰ পৰা FMD ভেকচিনটো ৰক্ষা কৰে। আৰু আপোনালোকে ভেকচিনটো মই কৈ দিওঁ দেই, আপোনালোকে পশু চিকিৎসক মাতি পশু চিকিৎসকৰ দ্বাৰাইহে দিয়াব। এইটো মানে কি জানে, প্ৰথম কথাটো হ'ল আমাৰ PPI ভেকচিনটো 1 ml স্কিনৰ তলত পটককে দিব পাৰি, বা ET ভেকচিন 2 ml স্কিনৰ তলত পটককে দিব পাৰি। FMD ভেকচিনটো যিহেতু ইন্ট্ৰামাস্কুলাৰ দিব লাগে, অলপমান ৰিস্ক আছে। আপুনি নিজে যদি বেজি দি পোৱা নাই, এজন ভাল ডক্টৰক মাতি আনি আপুনি আমাৰতো গুৱাহাটীত ইন্দুমাত পায়, আদাবাৰীতো পায়। আপুনি ভেকচিনটো কিনি আনি এজন দিব পাৰি। নিজে নিদিয়াটোৱে বেটাৰ বুলি আমি কওঁ। পিছত কব দিবাকৰ কলিতা বা কৈ দিলে কথাটো আমি কি হয়, মানে টপিনাত যদি দিয়া যায়, মানে ভেকচিনটো ছাগলীটো লটক পটক কৰে, এই ভৰি এখন দাঙিব নোৱাৰা হৈ থাকে। আমি এইটো আপোনালোকৰ মানে জানি থবৰ কাৰণেহে আমি এইখিনি আপোনালোকক জনাইছো। বাকী আপোনালোকে নিজে চেষ্টা নকৰিব ঘৰত। আৰু এই FMD ভেকচিনটো প্ৰেগনেঞ্চি 1 মাহত আৰম্ভণিতে তাৰমানে, আৰু শেষৰ ফাললৈ নিদিব আপোনালোকে, বাকী মাজৰ সময়খিনিত দিব পাৰে। আৰু কেইবাৰকে দিব লাগে, এই FMD ভেকচিনটো 6 মাহৰ মূৰত, মানে এবছৰত 2বাৰ দিব লাগে। তাৰমানে নেক্সটটো বুষ্টাৰ ড'জ হৈ যায়। বুষ্টাৰ ড'জ আপোনালোকে 1 ml 4 মাহৰ পৰা 1 ml সকলো ছাগলীক আপুনি লগাই দিব লাগে। যদি 1 মাহতকৈ বেছি প্ৰেগনেঞ্চি আছে, ধৰক 3-4 মাহ হৈছে, দিব পাৰে। 3-4 মাহতো নিদিব, আপোনালোকে 2 মাহ আৰু মাহত দিব। আহাচোন, এই ভেকচিনৰ মাজতে এটা ছাগলী মই বিশেষত্ব কৈ আছো। মই বস্তু এটা দেখুৱাই দিয়া বোলে, মই দেখুৱাই দিছো বাৰু।
চৰ্দি লাগিছে, মাতটো বহি আছে, আপোনালোকে মোৰ মাতটো ইগনৰ কৰিব। এই এটা আমাৰ থলুৱা একদম থলুৱা লোকেল ছাগলী। ইয়াৰ বিশেষত্ব হ'ল ছাগলীটোৰ কালাৰ চোৱা, ৰঙা আৰু ইয়াৰ তিনিটা পোৱালি হয়। গাভিনী আছে ন? গাভিনী আছে, তিনিটা পোৱালি হয়। আকৌ সেইটো সেই পোৱালি দুটা বিকিলি এটা আছে, আকৌ ভৰ গাড়ী মানে 6 মাহৰ মূৰে এইটো পোৱালি। আজি দুটা পোৱালিত আজি মোক কিমান দিলে? 2500 কৰি 5000 টকা দিলে। আকৌ মাকজনী গাভিনী, ফুল গাভিনী, আৰু মোটামুটি 15 দিন পিছত পোৱালি দিব। আৰু তিনিটা পোৱালি হয়। আকৌ মাকৰ হেল্থ ভাল, আৰু মোটামুটি 1 লিটাৰ 3 গাখীৰটো আছে। আৰু এনেকুৱাও যদি আপুনি লোকেল থলুৱা উন্নত মানৰ লোকেল ভাল পায়। ইয়াৰ বিশেষত্ব কি? মাথাটো সৰু, পিছফালটো ডাঙৰ। আমাৰ গাঁৱলীয়া থলুৱা ছাগলীৰো মানে এক জাত ভাল আছে, ডাঙৰ জাত যদি পোহে ভাল আছে। এইটো চাওক F1 এনেকুৱা আমাৰ লোকেল থলুৱা ছাগলীৰ লগত আপোনাৰ F1 কথা এটাৰ দ্বাৰা কৰা গৈছে। এইবোৰ ছাগলীও পুহিব পাৰে মোটামুটি। মইতো বিশেষকে কওঁ পিয়ৰত যোৱাতকৈ ক্ৰছ। মই যিহেতু ক্ৰছৰ লাইনতে ভাল পাইছো, তাতে লাভৱান হৈছো। যিহেতুকে আমি ক'ব পাৰে মানুহে যে লোকেল গোটেই ক্ৰছ, বোৰ ক্ৰছ পোহাৰ কাৰণে দেখা যোৱা নাই। এইপিনৰ পৰা আহি আছে একটা মানে যেতিয়া সিহঁতে বুজি পায়, সময় বুজি পায়, একদম গোট খাব ধৰিছে। মোৰ এইটো কথা আচৰিত লাগে, কেনেকে সময় বুজি পায়। আৰু শেষত আপোনালোকে বাৰ কৰো প্ৰেগনেঞ্চি আপোনালোকে শেষৰ ফালে FMD ভেকচিনটো নিদিব আৰু আৰম্ভণিত নিদিব। বাকী আপোনালোকে বছৰত এই ভেকচিনটো 2বাৰ কৰাব পাৰিব। 1 ml কৈ 4 মাহৰ পৰা সকলো ছাগলীক লগাব পাৰে। কিন্তু ক্ৰছ আমি নকওঁ, আমাৰ চব ক্ৰছ আছে, পিয়ৰটো আছে, নোহোৱা নহয়, কিন্তু আমি ভাল পাওঁ ক্ৰছতে। বাকী ভিডিঅ'টো বেছি দীঘলীয়া নকৰো। কিবা ভেকচিনটোৰ ওপৰত অসুবিধা থাকিলে সুধিব, আৰু আপোনালোকে পৰাপক্ষত অভিজ্ঞতাৰ ফলতহে কওঁ, গতিকে আমাৰ চিকিৎসক লাগিবই। চিকিৎসক নোহোৱাকে আমিও চিকিৎসক নোহোৱাকে আমি সুধি লৈ বা আগতে যিহেতু আমি দিছো, সেইকাৰণে আমি নিজে দিওঁ, বা প্ৰব্লেম আমি পোৱা নাই নিজে দিওঁ। কিন্তু আপোনালোকে পশু চিকিৎসকৰ পৰামৰ্শ লৈ আপোনালোকে ভেকচিনটো দিব। বাকী ভিডিঅ'টো দীঘলীয়া নকৰো। কিবা অসুবিধা পালে আপোনালোকে আমাক সুধিব পাৰে, ফোন কৰি সুধিব। ধন্যবাদ।